হেল্ল' আজি আহিছোঁ এটা নতুন ৰেচিপি লৈ চিলি ক্ৰিমি পনীৰ মই দেখুৱাৰ নিচিনা অকণমান আপোনাক লাগিব কাজু শুকান নাৰিকল আদা আৰু জলকীয়া আটাইখিনি গ্ৰাইণ্ড কৰি ল'ব তাৰপিছত কাটি থোৱা পনীৰৰ ওপৰত এই পেষ্টখিনি দি দিব তাত অকণমান দৈ অকণমান চেনি অকণমান নিমখ জালুকৰ গুড়ি গৰম মছলা কচুৰি মেথি দি এইখিনি আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখি দিব আনহাতে এখন কেৰাহীত অকণমান ঘি তাত গোটা গৰম মছলা দি তাত কাটি থোৱা পিঁয়াজ আৰু কেপচিকাম আটাইখিনি দি অকণমান ভাজি ল'ব অকণমান ভাজ খোৱাৰ পাছত মেৰিনেট কৰি থোৱা পনীৰখিনি তাত দি দিব লগত অকণমান পানী এড কৰিব আটাইখিনি যেতিয়া কম্বাইন হৈ যাব শেষত অকণমান গৰম মছলা অকণমান জালুকৰ গুড়ি আৰু কাটি থোৱা জলকীয়া অকণমান দিব আৰু আমাৰ চিলি ক্ৰিমি পনীৰ ৰেডি হৈ গ'ল এয়া চাওক ইমান সহজতে বনাব পাৰি আৰু খাই যে ইমান টেষ্টি হয় বনাই চাবচোন দেই এই পনীৰ এনেকৈ এবাৰ ভাতৰ লগত পোলাওৰ লগত পাৰঠাৰ লগত ৰুটিৰ লগত যেনেদৰে খাব বিচাৰে আপুনি খুব খাই ভাল লাগে আপোনালোকে এবাৰ টেষ্ট কৰিব দেই আৰু মোক কমেণ্টত জনাব কেনেকুৱা লাগিছে আজি মই ভাতৰ লগতেই টেষ্ট কৰিলোঁ এয়া চাওকচোন হৈ গ'ল পনীৰ আজিলৈ আহোঁ দেই বাই আকৌ আহিম এটা নতুন ৰেচিপি লৈ চাই থাকিব মোৰ চেনেলটো ফ'ল' কৰি দিব বাই বাই